চাওক এইবাৰ মই এই পলি হাউচত হেৰি বিলাহী লগাইছোঁ আৰু ক্ষীৰা লগাইছোঁ টিয়া আৰু ইয়াতে শাক লগোৱা আছিল। টিয়া এনেকা হৈছে, ভাল জাতিয়ে পৰা নাই, বজাৰৰ পৰা আনি লগাইছোঁ। বিধানটো অলপ ভাল দেখা নাই ফলটো। আৰু ইয়াতেও আছে আপোনাৰ ফুল হৈ আছে, এতিয়া ফুল হৈ আছে। ইয়াতে আধা কেজি মান হৈছিল, যোৱাকালি ওলাইছিলোঁ। এনেকা হৈছে টেৰা মেৰা। এই পখিলা উৰি আছে। ইয়াতে মেডিচিন কিবা দিব লাগিব। পখিলা আপোনাৰ ইয়াতে চুমুচে ওলাই গ'ল লাৰুতে। এনেকা ইয়াতে শাকো লগাইছোঁ এনেকুৱা। এইফালে ওলকবিও আছে। ওলকবি মাজে মাজে দিছিলোঁ। এই ওলকবি ইমান ডাঙৰ হৈছে। ওলকবি ভালেই হৈছে ইয়াৰ ভিতৰত। আৰু বিলাহীও আছে অলপ অলপ, খালি মাত্ৰ এই মাহই বনাইছোঁ, 1 মাহো হোৱা নাই, 15 দিনমান হৈছে লগোৱাটো। আৰু যদি এই বছৰ মই প্ৰমাণটো পাওঁ ভালকৈ হয়, অহা বছৰ আৰু ভালকৈ কৰিম বুলি ইচ্ছা আছে। ইয়াতে লাই শাক অলপ অলপ হৈছিল, যোৱাকালি লৈছোঁ বজাৰত 10-15 মুঠা। আৰু ইয়াতে আছে, সৰুৱে আছে। আৰু ইফালে লেচৰা লগাই আছোঁ ইফালে চাইডতো। আৰু মাজে মাজে এই হেৰি কেৰেলাও আছে, কেৰেলা 2-3 লাইন। আৰু ইয়াতে পালেং শাক পেলাইছোঁ, হ'বনে নাই কি কৰিম, কিবাটো কৰিবই লাগিব ন। আৰু ইয়াতে লাও লগাই দিছোঁ আপোনাৰ লাইন, ইয়াতে লাইন লগাইছোঁ। মাজে মাজে ইয়াতো কৰি আছোঁ। আজি মই বৰ্তমান কৰি আছোঁ, আৰু ৰ'দ আছে বহুত। ইফালেও এই তাতলৈকে লাম্বা মাটি বেছি নাই মোৰ, 1 বিঘা মান মাত্ৰ আছে খুচুৰি। ইয়াতে আগতে গোটেই তামোল বাগান আছিল, নাৰিকল আছিল। হাতীয়ে চব ভাঙি পেলাই দিছে। মই চব কাটি ওলাই এইখিনি মাটি ওলাইছোঁ, আৰু ইয়াতে খেতিয়ে কৰিম বুলি ভাবিছোঁ। ইমানেই আজি মোৰ ভিডিঅ'টো। আকৌ নেক্সট ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।